আসসালামু আলাইকুম। বিশেষকৈ আজি যি মই ভিডিঅ' আপলোড কৰি আছোঁ, এই ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে আমাৰ বিগত পঞ্চায়ত ইলেকশ্যনৰ ওপৰত। কিনো কৰিব আমাৰ মেম্বাৰসকলে, কিনো কৰিব আমাৰ প্ৰেচিডেণ্টসকলে। মই কিছুমান কথা আপোনালোকৰ আগত দাঙি ধৰিম। যদি পজিটিভ লাগে তেনেহ'লে নিশ্চয় কমেণ্ট প্লাছ শ্বেয়াৰো কৰিব, কাৰণ আমাৰ অসমখন কোনফালে গৈ আছে অলপ চিন্তা কৰা আমাৰে দৰকাৰ। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ যিটো নিয়ম বান্ধি দিছিল যে মেম্বাৰসকলে মিলি কি কৰিব, প্ৰেচিডেণ্ট বনাব। তে এইবাৰ যে আমাৰ মেম্বাৰসকলৰ ইলেকশ্যন হ'ল, কেনেকুৱা ধৰণৰ ইলেকশ্যন হ'ল আপোনালোকে প্ৰত্যেকজনে গম পায়। এটা কৰি মেম্বাৰে পঞ্চায়তৰ প্ৰেচিডেণ্টে যেনেকৈ ইলেকশ্যন খেলে, বিগত দিনত খেলিছিল, ছেইম ধৰণে এইবাৰ মেম্বাৰসকলে ইলেকশ্যন খেলিছে। সাধাৰণ এটা মেম্বাৰ কিমান টকাৰ ফাণ্ড পাব, কিমান খৰচ কৰিল, সিহঁতে কিনো কৰিব ৰাইজৰ কাৰণে। এই ছিষ্টেমটো গভৰ্ণমেণ্টে ঠিক কৰিছে নে ভুল কৰিছে, আপোনালোকে বিচাৰ নিজে কৰিব। মই ভাবোঁ এই ছিষ্টেমটো যে মেম্বাৰৰ পৰা প্ৰেচিডেণ্ট বনাব লাগে, এইটো ঠিক আছে, কিন্তু মেম্বাৰ জিকি আহি প্ৰেচিডেণ্ট বনাব লাগে। জিকি অহাৰ পদ্ধতিটো মোৰ পচন্দ হোৱা নাই মোৰ ব্যক্তিগতভাৱে, কাৰণ এটা কৰি মেম্বাৰে 10 লাখলৈকেও খৰচ কৰিছে। কিয় কৰিছে? লাভৰ আশাত। কিয় কৰিছে? ইজ্জতৰ কাৰণে। কিয় কৰিছে? মান সন্মান বচোৱাৰ কাৰণে। এটা কথা মনত পৰি যায়, আমি যেতিয়া ইয়ং আছিলোঁ, কলেজ লাইফ, স্কুল লাইফ, সেই সময়ত আমাৰ কম্পিটিশ্যন হৈছিল হাডুডু খেলত। বিশেষকৈ এটা কলচী ফাৰ্ষ্ট প্ৰাইজ থাকিছে বেছিভাগে। সেই কলচীটোৰ কাৰণে আমি খেলিছোঁ, বহুতকেইটা দল একলগ হৈ আমি ষ্টেপ বাই ষ্টেপ খেলি থাকিছোঁ। অন্তিম পৰ্যায়ত এটা দল জিকিছে। কিন্তু একবাৰ ভাবি দেখক, 500 টকাৰ বা 300 টকাৰ এটা কলহীৰ কাৰণে কিমান টকা খৰচ হৈছিল সেই খেলৰ ওপৰত। ট্ৰফিটো কিমান দাম সেইটো কথা নহয়, ট্ৰফিটো ল'ব লাগে সেইটো কথা। ট্ৰফি লোৱাৰ কাৰণে 2 লাখ, 5 লাখ, 10 লাখ, 20 লাখলৈকে খৰচ কৰিছে। তথাপিও ইজ্জত বাচাব, তথাপিও ট্ৰফি ল'ব। ঠিক ছেইম কেটাগৰীত এইবাৰ পঞ্চায়তৰ মেম্বাৰৰ ইলেকশ্যন হৈছে। মেম্বাৰ জিকিল, বেছিভাগে হাৰিল। একজনেহে জিকিব এটা ইউনিটত, 5জন, 6জন, 7জন, 10জন কৰি কেণ্ডিডেটৰ মাজত এজনে জিকিল, বাকীখিনি ভিখাৰী হ'ল। যিখিনি মানুহ হাৰিল সেইখিনি মানুহ, মই পজিটিভ দি কৈ লাভ নাই, সেইখিনি মানুহৰ কোমৰ ভাঙি গৈছে। কোনোবাৰ 10 বছৰ, কোনোবাৰ 20 বছৰ, কোনোবাৰ লাইফ গুচি যাব, কিন্তু সেইখিনি বেকআপত নাহিব যিখিনি খৰচা হৈছে। গতিকে এই ছিষ্টেমটোৱে মোৰ পচন্দ হোৱা নাই, কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। আৰু লক্ষ্য কৰক, যিজন ব্যক্তি জিকিল এটা ইউনিটৰ পৰা, সেইজন ব্যক্তি এগেইন মাথা মাৰিব ক'ত? প্ৰেচিডেণ্টৰ কাৰণে। এইবাৰ প্ৰেচিডেণ্টৰ কাৰণে কমচে কম যদি 10টা কৰি ইউনিট থাকে, 6জন লাগিব। এই 6জন সদস্যক বা ইউনিট মেম্বাৰক কিনাৰ কাৰণে আৰু 3 লাখৰ পৰা 5 লাখলৈকে খৰচ কৰি আছে কিছুমানে। প্ৰেচিডেণ্ট হোৱাতে 50 লাখ পাৰ হৈ গ'ল কি নাই? একবাৰ অংক কৰক। কাৰোবাৰ 50, কাৰোবাৰ 40, কাৰোবাৰ 1 লাখ, কাৰোবাৰ 1 কৰোৰ, এনেকুৱালৈকে মানে প্ৰেচিডেণ্ট হোৱাৰ কাৰণে খৰচ মানুহে কৰাৰ কাৰণে প্ৰস্তুতি চলাই আছে। যদি এটা প্ৰেচিডেণ্ট 50 লাখ টকা খৰচ কৰি হয়,
এটা মেম্বাৰ যদি 10 লাখ টকা খৰচ কৰি হয় সেই পঞ্চায়তৰ উন্নতি কি হ'ব পাৰে বিবেচনা কৰক। ঘোঁৰাত ডিম। এনেই অসমখন, এনেই আমাৰ অসম প্ৰত্যেকজন মেম্বাৰ প্ৰায় 50,000-ৰ ওপৰত ঋণী। পাৰ হেড, পাৰ পাৰ্চন আমাৰ অসম। আৰু যদি ভাৰতবৰ্ষৰ বিষয়ে ঋণৰ কথা কোৱা হয়, প্ৰায় 1.5 লাখ কোটি টকা প্ৰত্যেকজনৰ ওপৰত পৰিছে। কি ঘণ্টাডাল আমাৰ ডেভেলপ হ'ব? ইমান ঋণগ্ৰস্ত দেশ আমাৰ, তাতে আৰু এই নাটক যে মেম্বাৰ আগত হ'ব লাগিব, তাৰপিছত প্ৰেচিডেণ্ট হ'ব। এইটো কি ছিষ্টেম হ'ল? মানুহক আৰু ভিখাৰী বনোৱা। প্ৰত্যেকজন সমাজবাসী, ইউনিটৰ প্ৰত্যেকটো পৰিয়াল বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ পৰা। কিছুমানে পাব ন' ডাউট, যিখিনি পোৱা সেইখিনি পাব, কিন্তু কিছুমান প্ৰজেক্ট আছে যিখিনি দিয়া দৰকাৰ, কিন্তু ওপৰৰ পৰাই মাৰি খাব। বাধ্য মানুহ, বাধ্য প্ৰেচিডেণ্ট, বাধ্য মেম্বাৰ, বাধ্য। কাজিয়াৰ সৃষ্টি কৰি দিল, হুলস্থুলৰ সৃষ্টি কৰি দিল। জনসাধাৰণে ক'ব আমাক কিয় টকা দিছে? জনসাধাৰণে টকা খোজা নাছিল। জনসাধাৰণে ভোটৰ কাৰণে পইচা খোজা নাছিল। কেণ্ডিডেটে পইচা দিছে জোৰ কৰি। এনেকুৱা চিটুৱেশ্যন হৈছে, যদি ভোটাৰে পইচা নলয় তেনেহ'লে কেণ্ডিডেটৰ বিশ্বাসে নহয়। মজবুৰি পইচা লৈছে। এই পইচা খৰচ কৰাৰ কাৰণে জনসাধাৰণে কোৱা নাছিল। গতিকে আপোনালোকে বুজি পায়, যিসকল ব্যক্তি মোৰ ভিডিঅ' দেখি আছে, আপোনালোকে নিশ্চয় বুজি পায়, ভালকৈ বুজি পায়। আমাৰ অসমখনৰ কথাও আমি চিন্তা কৰা উচিত। যি ধৰণৰ বৰ্তমান ঋণগ্ৰস্ত হৈছে, অনাগত দিনত কি হ'বলৈ গৈ আছে, ইয়াৰ যদি বিকল্প কিবা চিন্তাধাৰা উলিয়াব পাৰে, নিশ্চয় ইমান খৰচা নহ'ব। বহুত ৰাস্তা আছে, বহুত ৰাস্তা আছে। কম খৰচত মেম্বাৰ হ'ব বা খৰচে নহ'ব। যিজন ব্যক্তি মেম্বাৰ হ'ব, যিজন ব্যক্তি প্ৰেচিডেণ্ট হ'ব, কাৰো খৰচে নহ'ব, সেইজন ব্যক্তি কাম নকৰাকৈ থাকিব নোৱাৰে। আমি প্ৰেচিডেণ্টক দোষিব নোৱাৰিম, আমি মেম্বাৰকো দোষাৰোপ কৰিব নোৱাৰিম। এনেকুৱা চিটুৱেশ্যনত পৰিছে। কাৰণ আমি জানো মেম্বাৰৰ 10 লাখ টকা গৈছে, আমি জানো মেম্বাৰৰ 5 লাখ টকা গৈছে। গতিকে আপোনালোকৰ আগত ভিডিঅ'টো মই পেছ কৰিলোঁ। কিবা কমেণ্ট কৰে। মোৰ ছিষ্টেমটো পচন্দ হোৱা নাই। ছিষ্টেম চেঞ্জ হ'ব লাগে। সাধাৰণ মানুহক বঞ্চিত কৰা হৈ আছে এই ছিষ্টেমত, মই ভাবোঁ। গতিকে সাধাৰণ মানুহক যাতে বঞ্চিত কৰা নহয়, অনাগত দিনত যাতে আমাৰ চিএমে চিন্তা কৰে। নেক্সট টাইম কোনে চিএম হ'ব নাজানো, যিয়ে আহক, সাধাৰণ মানুহৰ কাৰণে চিন্তা কৰি যাতে পঞ্চায়ত ইলেকশ্যন পাতে, যাতে ৰাইজৰ কাম যাতে সেই ইউনিট মেম্বাৰ বা পঞ্চায়ত প্ৰেচিডেণ্টে কৰিব পাৰে। থেংক ইউ। জয় আই অসম।